বকুৰ কালিয়াবৰী ৰাজাবৰী পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাজ্যৰ। ৰাজ্যত উন্নয়নৰ ফিতাসীমাৰা মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে আজি গৰজি উঠিছে বকুৰ কালিয়াবৰী গাঁৱৰ ৰাইজে। গাঁওখনৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথটো আজিও নিৰ্মাণ কৰা নহল। ৰাইজে শতসহস্ৰবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি কোপতি পথটো আধুনিক ৰূপত নিৰ্মাণ কৰা নহল। পথটো ইমানেই দুৰ্বল যে বাৰিষাটো বাদেই দিয়ক, খৰালিতো মানুহৰ যাতায়াত সম্ভৱ নহয়। আনহাতে বিজেপিৰ জনসম্পৰ্ক অভিযানৰ সময়ত গাঁওখনলৈ আহি অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগে লগে পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ পথটো নিৰ্মাণ নহল। উপায়ন্তৰ হৈ আজি গাঁৱৰ ৰাইজে ওলাই আহি নিজা খৰচত পথটো মেৰামতি কৰিব ওলাইছে। ৰাইজে পথটো মেৰামতি কৰি চৰকাৰে অতি শীঘ্ৰে পথটো আধুনিক ৰূপত নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে। কওকচোন, আপোনালোকৰ ৰাস্তা ভাল হোৱা নাই নেকি? নাই চৰকাৰে ভাল কৰা নাই। নমস্কাৰ। বৰ্তমান বকৰ পৰা 1 কিলোমিটাৰ দূৰো নহয় ৰাজাবাৰী গাঁওখন। ইয়াত আমাৰ ৰাস্তাৰ পৰা দলঙলৈকে কোনো উন্নয়ন হোৱা নাই। যিখন চৰকাৰে এতিয়ালৈকে বৰ্তমান বহু কোটি টকা খৰচ কৰি ব্যয় কৰিছে, কোনো কামত অহা নাই। আৰু আমাৰ ৰাস্তা দলং ঘাট এইবিলাকত কোনো নজৰ দিয়া নাই, কোনো উন্নয়ন হোৱা নাই। তেওঁলোকে এনে ভুৱা কিছুমান প্ৰতিশ্ৰুতি দি পেলাই অসম চৰকাৰে এনে মিছামিছি মানুহক হাৰাশাস্তি কৰি আহিছে। ইয়াতকৈ মানে দুৰ্ভাগ্যজনক কথা এইটো হ'ল যে বকৰ পৰা 1 কিলোমিটাৰ নোহোৱা এই দলং কেইখনত যে মুখ্যমন্ত্ৰীৰ কোনো নজৰ নপৰে, এইটো বৰ দুখজনক কথা। মই ভাবোঁ তেখেতে হয়তো দুখীয়া প্ৰজাৰ প্ৰতি তেওঁ কোনো আস্থা নাই, সেইকাৰণে তেখেতে এইবিলাকৰ প্ৰতি নজৰ নিদিয়ে। মানে অসম চৰকাৰৰ এডভান্টেজ আছাম পাতি পেলাই কোটি টকা খৰচা কৰিছে, সেই টকা খৰচা নকৰি ৰাস্তা বনালে ভাল পালেহেঁতেন নে? নিশ্চয়। সন্মুখত 26ৰ ইলেকশ্যন আহি আছে, আপোনালোকে ইলেকশ্যনত ভোট দি থাকে বাৰে বাৰে, কিয় আপোনালোক প্ৰতাৰণা কৰে কওকচোন? তাৰমানে তেওঁলোকে ভাবিছে কি যে আমাক তেওঁ প্ৰতাৰণা কৰি পেলাই হয়তো যিবোৰ মানে প্ৰতিশ্ৰুতি দিছে সেইবোৰ প্ৰতিশ্ৰুতি মানে জৰিয়তে তেওঁলোকে ভোট লোৱাৰ এটা প্ৰচেষ্টা চলাইছে। এইবাৰো ভোট বিচাৰি আহিব। আমাৰ বকৰ পৰা যিখিনি দূৰত্ব 1 কিলোমিটাৰ নোহোৱা দূৰত্বৰ যিখিনি গাঁও, অৰ্থাৎ ৰাজাবাৰী গাঁও, কালিয়াবৰী গাঁও, আমি এইবাৰ ভোটৰ পৰা বৰ্জিত হৈ থাকিম। আমি তেওঁক ভোট নিদিওঁ। গতিকে বিচাৰে তেতিয়াহ'লে তেওঁ দলং ৰাস্তা ঘাট সম্পূৰ্ণ কৰি দিয়ক, তেতিয়াহে আমি তেখেতক আমি ভোট দিয়াৰ চেষ্টা কৰিম।